নমস্কাৰ আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ খুবেই এটা বিশেষ ভিডিঅ' যিখিনি মহিলা এতিয়া ভাবি আছে যে অৰুণোদয় 3.0 আঁচনিখন আমি কেতিয়াকে লাভ কৰিম বা নতুন যিখিনি মহিলা আছে সেই মহিলাখিনিয়ে যদি নতুনকৈ এপ্লাই কৰিছিলে এপ্লাই কৰাখিনিয়ে হয়তো ভাবি আছে পইচা একাউণ্টত নোসোমাই দেখো আমি এপ্লাই কৰিলো কিন্তু কেতিয়াকে সোমাব এই বিষয়ে আপোনালোকে এতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই আপোনালোকে চিন্তাবিলাক দূৰ কৰি দিয়ক আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু লগতে আপোনালোক যিখিনি ছাত্ৰ ছাত্ৰীয়ে এতিয়া কলেজ গৈছে আজিৰ দিনটোত হায়াৰ সেকেন্ডাৰী ডিগ্ৰী পিজি যেহেতু গৰমৰ বন্ধ খুলিলে আজি 1 আগষ্ট আৰু আপোনালোকে যদি নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ বাবেও এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় ভিডিঅ'টো শেষলৈকে চাব লগতে মোৰ ফালৰ পৰা আপোনালোকলৈ এটাই অনুৰোধ যে আপোনালোকে চেনেলটোত যদি নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব ইনফৰমেশন বিলাক ৰেগুলাৰ সকলোতকৈ আগত পাই থাকিব এতিয়া চাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এতিয়াৰে পৰা অৰুণোদয় আঁচনিত আপোনালোকে যিসকলে এপ্লাই কৰে বা যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে তেওঁলোকে নতুন সুবিধা লাভ কৰিব নতুন সুবিধাত আছে 17 সেপ্টেম্বৰ হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন যিসকলে নেজানে জনাটো আৱশ্যকীয় আৰু অৰুণোদয় 3.0 আৰম্ভ হ'ব এই মোদীৰ জন্মদিনৰ পৰা আৰু শুকুৰবাৰে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেলখনত ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এতিয়াৰে পৰা অৰুণোদয় আঁচনি যিসকলে লাভ কৰে বা যিসকল পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰে ৰন্ধন গেছ ক্ৰয় কৰিলে এতিয়া বা ৰন্ধন গেছ কিনিলে 250 টকা ৰেহাই পাব বুলি মুখ্যমন্ত্ৰী জনাই ঘোষণা কৰিছে কিমান এটা ধুনিয়া উপহাৰ আপোনালোকক দিছে যদি ভাল লাগিছে কমেন্ট সেকশনত কমেন্ট কৰিব তাৰ পিছত 17 সেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰাই অৰুণোদয় 3.0 আৰম্ভ হ'ব বুলিও কৈছে মুখ্যমন্ত্ৰী জনাই অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু কিতাপৰ টোপোলা নতুন পঞ্চায়ত প্ৰতিনিধি অথবা জিলা আয়ুক্তৰ প্ৰতিনিধিয়ে এই পত্ৰ আৰু কিতাপ আপোনাক প্ৰদান কৰিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে অৰুণোদয় আঁচনিৰ যিখিনি হিতাধিকাৰী আছে ৱেটিংত বৰ্তমান সময়ত যে আমি পাম নে নেপাম আমি এপ্লাই কৰি থৈছো এতিয়ালৈকে পইচা সোমোৱা নাই আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকৰ পইচা সেপ্টেম্বৰ মাহৰ পৰা সোমাই যাব 18 তাৰিখ মানৰ পৰা আপোনালোকৰ পইচা বিলাক মানে সোমোৱা আৰম্ভ হ'ব বা আপোনালোকৰ কাম বিলাক এতিয়া যেহেতু চলি আছে অহা মাহৰ পৰা আপোনালোকৰ ধুনিয়াকৈ সকলো বিলাক কিস্তি লাভ কৰিব বুলি মই আশা কৰিলো আৰু যি সকলে পোৱা নাই কিস্তি যদি ব্ৰেক হৈছে কমেন্ট সেকশনত এটাকৈ কমেন্ট কৰি যাব আৰু আপুনি কোৰ পৰা চাই আছে জনাবলৈকে নেপাহৰিব এতিয়া আহিছো 2 নম্বৰ ইনফৰমেশনটোৰ পিনে নিযুত মইনা আঁচনিক সম্প্ৰসাৰণ কৰিব এতিয়া আমাৰ ৰাজ্য চৰকাৰে সংবাদমেলত কেইবাটাও নতুন ঘোষণা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গতিকে 6 আগষ্টত নিযুত মইনা আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এই কথা সংবাদমেলত আৰু লগতে ৰাজ্য চৰকাৰৰ নিযুত মইনা আঁচনিক লৈ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে 6 আগষ্টত আপোনালোকৰ যি নিযুত মইনা আঁচনি সেই নিযুত মইনা আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হ'ব আৰু লগতে প্ৰমাণপত্ৰ পূৰণ কৰাৰ পিছত যোগ্য ছাত্ৰীয়ে অক্টোবৰ মাহৰ পৰা 10 মাহলৈ এই আঁচনিৰ ধন লাভ কৰিব গতিকে কোনে কোনে এবাৰ নতুনকৈ হায়াৰ সেকেন্ডাৰী ডিগ্ৰী পিজিত নাম ভৰ্তি কৰিছা কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নেপাহৰিবা আৰু এতিয়াৰে পৰা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীয়েও লাভ কৰিব নিযুত মইনা আঁচনিৰ সুবিধা এটো নতুনকৈ আনিছে চৰকাৰে গতিকে কোনোবা যদি আছে এই মহাবিদ্যালয়সমূহত পঢ়া ছাত্ৰী কমেন্ট সেকশনত যাতে কমেন্ট কৰে তাৰ পিছত আপোনালোকৰ প্ৰাদেশিকৃত কলেজসমূহৰ সেলফ ফাইনেন্সিং কোৰ্সৰ ছাত্ৰীসকলেও নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে তেওঁ লগতে কৈছে পূৰ্বে স্নাতক প্ৰথম বৰ্ষত নিযুত মইনা আঁচনি লাভ কৰা ছাত্ৰীয়ে স্নাতক দ্বিতীয় বৰ্ষত পুনৰ প্ৰমাণপত্ৰ পূৰণ কৰিব লাগিব এটো মনত ৰাখিব যদি ফাৰ্ষ্ট ইয়াৰত পাই আছিল নিযুত মইনা আঁচনি সেকেন্ড ইয়াৰ পোৱাৰ লগে লগেও মানে সেই ছাত্ৰী গৰাকীয়ে পুনৰ মানে ফৰ্ম ফিল আপ কৰিব লাগিব ইয়াৰ মাজত যদি কোনো ছাত্ৰীৰ যদি বিবাহ হয় তেন্তে এই আঁচনি নেপাব কিন্তু স্নাতকোত্তৰ শ্ৰেণীত বিবাহ হলে পাব স্নাতক দ্বিতীয় বা তৃতীয় বৰ্ষৰ বিবাহিত ছাত্ৰীক এই আঁচনিৰ সুবিধা দিয়া নহব একেদৰে উচ্চতৰ মাধ্যমিকৰ ফলাফলত স্কুটি লাভ কৰা ছাত্ৰীসকলেও
নিযুত মইনা আঁচনি নেপাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বহুতে সুধি আছিল যে মই স্কুটি পালে নিযুত মইনা পাম নে নাই বা নিযুত মইনা পালে স্কুটি পাম নে নাই নিশ্চয় মনত থাকিলে যিকোনো এটাহে পাবা যদি স্কুটি পাইছা নিযুত মইনা নোপোৱা যদি স্কুটি নোলোৱা নিযুত মইনা ল'ব বিচৰা তেতিয়া পাবা গতিকে এই যেটো আপোনালোকৰ সিস্টেম বা এই যি দুটা আপোনালোকৰ ইনফৰমেশন মই আপোনালোকক দিলো নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ মই আশা কৰিলো যদি কিবা ক্লিয়াৰ হোৱা নাই যদি কিবা বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু আপোনালোকে এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব কাৰণ আপোনাৰ এটা শেয়াৰে আমাক আৰু ভিডিও বনাবলৈ উৎসাহিত কৰে গতিকে মই বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম